মাজত মাথো এটা দিন ঈদ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোক সোমবাৰে ইছলাম ধৰ্মৰ লোকসকলে উদযাপন কৰিব ঈদুল আজহা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম এটা প্ৰধান উৎসৱ ঈদুল আজহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ আৰু মৈদানসমূহ সজাই পৰাই তোলা হৈছে প্ৰেম আৰু ত্যাগৰ প্ৰতীক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ হৈছে ঈদ 17 জুন সোমবাৰে উদযাপন কৰা হ'ব ঈদুল আজহা ইছলামিক ধৰ্মাৱলম্বী কেলেণ্ডাৰৰ মতে বছৰৰ শেষৰ 10 তাৰিখে উদযাপন কৰা হয় এই ঈদত কুৰবানী দিয়াৰ পৰম্পৰা আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব ঈদুল আজহা ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই ঈদত উপাসনা দান দক্ষিণা কৰাৰ লগতে কুৰবানী আগবঢ়ায় সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈছে ঈদৰ প্ৰস্তুতি পবিত্ৰ ঈদৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ মৈদানত সকলো একত্ৰিত হৈ সমূহীয়াকৈ পঢ়িব ঈদৰ নামাজ ঈদৰ সময়ত বজাৰত দাম বাঢ়িছে গৰু ছাগলী উট মহৰ প্ৰতিটো গৰুৰ দাম লাখ টকালৈ উঠাৰ বিপৰীতে ছাগলীৰ দামো প্ৰায় 50,000 টকা পৰ্যন্ত বৃদ্ধি পাইছে বজাৰত নিউজ এক্স ৰিপৰ্ট দা নিউজ প্লাছ মাজত মাথো এটা দিন ঈদ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোক সোমবাৰে ইছলাম ধৰ্মৰ লোকসকলে উদযাপন কৰিব ঈদুল আজহা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম এটা প্ৰধান উৎসৱ ঈদুল আজহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ আৰু মৈদানসমূহ সজাই পৰাই তোলা হৈছে প্ৰেম আৰু ত্যাগৰ প্ৰতীক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ হৈছে ঈদ 17 জুন সোমবাৰে উদযাপন কৰা হ'ব ঈদুল আজহা ইছলামিক ধৰ্মাৱলম্বী কেলেণ্ডাৰৰ মতে বছৰৰ শেষৰ 10 তাৰিখে উদযাপন কৰা হয় এই ঈদত কুৰবানী দিয়াৰ পৰম্পৰা আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিব ঈদুল আজহা ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই ঈদত উপাসনা দান দক্ষিণা কৰাৰ লগতে কুৰবানী আগবঢ়ায় সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ হৈছে ঈদৰ প্ৰস্তুতি পবিত্ৰ ঈদৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ মৈদানত সকলো একত্ৰিত হৈ সমূহীয়াকৈ পঢ়িব ঈদৰ নামাজ ঈদৰ সময়ত বজাৰত দাম বাঢ়িছে গৰু ছাগলী উট মহৰ প্ৰতিটো গৰুৰ দাম লাখ টকালৈ উঠাৰ বিপৰীতে ছাগলীৰ দামো প্ৰায় 50,000 টকা পৰ্যন্ত বৃদ্ধি পাইছে বজাৰত নিউজ এক্স ৰিপৰ্ট দা নিউজ প্লাছ